প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা ইতিমধ্যে আমাৰ অসমত আৰম্ভ হৈ গৈছে। যদি আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত যদি আপোনালোকে অন্তৰ্ভুক্ত বা ইন্সুৰেন্সটো কৰি ৰাখে তেতিয়াহ'লে আপোনালোকে প্ৰতি হেক্টৰত 70,000 টকা লাভ কৰিব। সো আপোনালোকে নিশ্চয় জানে ইতিমধ্যে আমাৰ অসমৰ পৰিস্থিতি বহুত বেয়া হৈ আহিছে, য'তে ত'তে আপোনালোকে দেখা পাইছে বানপানী সমস্যাৰ সন্মুখীন হয়। সো আপোনালোকে যদি নিজৰ খেতিডৰা ইন্সুৰেন্স কৰি ৰাখে তেতিয়াহ'লে প্ৰতি হেক্টৰত আপোনালোকে 70,000 টকাকৈ লাভ কৰিব। সো বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত আপোনালোকৰ নিজৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ বা আপোনালোকে ফসল বীমা কৰিবলৈ আপোনালোকৰ কেইখনমান ইম্পৰ্টেন্ট ডকুমেন্ট হৈছে, প্ৰথমখন হৈছে আধাৰ কাৰ্ড, 2 নম্বৰ হৈছে আপোনালোকৰ বেংক একাউণ্ট, 3 নম্বৰত হৈছে আপোনালোকৰ জমাবন্দী কপি আৰু 4 নম্বৰত এখন আছে, সেইখন আপোনালোকে আপলোড কৰিলেও হ'ব বা আপলোড নকৰিলেও কোনো কথা নাই। সেইখন হৈছে সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম বা শ্বয়িং চাৰ্টিফিকেট। যদি আপোনালোকক লাগে মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, আপোনালোকে তাৰ পৰা গৈ পেলাই সেই শ্বয়িং চাৰ্টিফিকেটখন ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট কৰি আপোনালোকে ফৰ্মখন ফিল কৰি পেলাই আপলোড কৰিবলৈ পাৰিব। ইয়াৰ পাছত ডকুমেন্টখন হৈছে ফাৰ্মাৰ ৰেজিষ্ট্ৰি। মই কেইদিনমানৰ আগত ভিডিঅ' বনাইছিলো, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপোনালোকে নকৰে তেতিয়াহ'লে আপোনালোকে PM কিষাণ বা খেতিৰ লগত জড়িত যিকোনো আঁচনিৰ সুবিধা আপোনালোকে লাভ নকৰিব। সো আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাই দিম, বহুতো ইউটিউবাৰ আছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত আবেদন কৰিবলৈ এই চাৰ্টিফিকেটখনৰ কোনো কথা উল্লেখ কৰা নাই, কিন্তু মই আজি প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱাই দিম এই চাৰ্টিফিকেটখন যদি নাথাকে তেতিয়াহ'লে আপোনালোকে ফসল বীমা কৰিবলৈ নোৱাৰিব।